খৈৰাবাৰীত দৰং ওদালগুৰি জিলা ভিত্তিত প্ৰাইজমানি চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন। বৃত্তি সন্ধানী সংস্থাপন সংস্থা ঝাৰগাঁৱৰ উদ্যোগত ওদালগুৰি জিলাৰ খৈৰাবাৰীত দেওবাৰে অনুষ্ঠিত হয় জনগোষ্ঠীয় কলা কৃষ্টি বিষয়ক প্ৰাইজমানি চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাস্কৰ্য শিল্পী পূৰবী শৰণীয়াই। খৈৰাবাৰী টাউন হাইস্কুলত দৰং ওদালগুৰি জিলা ভিত্তিত ৩টা শাখাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় বঁটাসমূহ। বঁটা বিতৰণী অনুষ্ঠানত অংশ লৈ কৃতি শিক্ষক যুৱ বক্তা উত্তম ৰাভাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি নীতি শিক্ষা আৰু অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰি ইতিবাচক চিন্তাৰে আগুৱাই যাবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংস্থাৰ সভাপতি তথা বিশিষ্ট লেখক সুৰেন্দ্ৰ মোহন ৰাভা, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক কমল ৰয়, শিক্ষক পৰশুৰাম ডেকা, খৈৰাবাৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ বৰুৱা, চিত্ৰশিল্পী শংকৰ শৰণীয়াকে ধৰি কেইবাগৰাকীও নেতৃস্থানীয় লোক উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পোনপ্ৰথমে মই আটাইলৈকে শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। মূল কথাটো হৈছে আমাৰ সমাজখন, যে আমি যেতিয়া শিক্ষাৰ্থীসকলক মানুহ হিচাপে গঢ়ি দিব পাৰিম, তেতিয়া আমি শেষ বয়সত আমাৰ সমাজখন ভালে থাকিব, আমাৰ অঞ্চলটো ভালে থাকিব আৰু আমাৰ ৰাজ্যখন ভালে থাকিব। মূল কথাটো সেইটো। এতিয়াতো বিদ্যালয়ত তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব লাগিব, কিন্তু আনুষ্ঠানিক শিক্ষাৰ লগে লগে তেওঁলোকে জীৱনটো কি হিচাপে কটাব, কি হিচাপে যাপন কৰিব, তাৰেও তেওঁলোকে যাব লাগিব সেইমতে। তাকে আমি জব কনচালটেণ্ট এণ্ড কেৰিয়াৰ গাইডেন্স অৰ্গেনাইজেশ্যন, বৃত্তি সন্ধানী আৰু সংস্থাপন সংস্থা ঝাৰগাঁও, ইয়াৰ উদ্যোগত আমি চিত্ৰাংকন প্ৰতিযোগিতা পাতিছোঁ। আমি আশা কৰিম চিত্ৰাংকন প্ৰতিযোগিতাৰ যোগেদি আমাৰ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ এটা ৰাস্তা উলিয়াব পাৰিব, সেইটোৱেই মূল উদ্দেশ্য। আৰু 2024 চনত আমি ধাৰাবাহিকভাৱে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। অলপতে আমাৰ মহলীয়াপাৰাৰ উহৰচকত এটা অনুষ্ঠান হৈছে আৰু আজি ইয়াত খৈৰাবাৰী টাউন হাইস্কুলত অনুষ্ঠিত হৈছে। 1 to 12 ক খ গ, 1 to 5 আৰু 6 to 8, 9 to 12। ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আমি ডিমাকুছিত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। কি ভিত্তিত আছিলে এইটো? জিলা ভিত্তিত নে দৰং জিলা ওদালগুৰি? এইটো দৰং ওদালগুৰি জিলা ভিত্তিত। কি বিষয়ক আছিল বিষয়টো চিত্ৰাংকনৰ? চিত্ৰাংকনৰ বিষয় হৈছে জনগোষ্ঠীয় বিষয়ক, জনগোষ্ঠীয় কলা কৃষ্টি বিষয়ক। গান গাবলৈ আহিছিলোঁ, সেই দিনটোত আগবাঢ়িব নোৱাৰিলোঁ, বহুত বেছি আগবাঢ়িব নোৱাৰিলোঁ, কিন্তু তোমালোকৰ দিনত শিকিছিলোঁ। সেই শিক্ষাই পিছৰ জীৱনলৈ যদিও কাৰোবাৰ মানুহৰ ছবি অঁকা নাই, যদিও এজন বিখ্যাত শিল্পী লাহে 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 বেটুপাতবিলাক খুলি দিছে, ভিতৰৰ পাহিবিলাক খুব ধুনীয়াকৈ ওলাই আছে, একদমেই ধুনীয়া লাগে সেই সময়খিনি। এটা সময়ত কি হয়গৈ, বেটুপাতবিলাক সম্পূৰ্ণ হালি পৰিব, পাহিবিলাকো লাহে লাহে হালি পৰিব, মৰহি যাব, এদিন শুকাই যাব, তাৰপিছত তাৰ পৰা বীজটো ওলাই দিব। এইটোৱে হৈছে গোলাপ ফুল। ঠিক একে নিচিনাই বাকী ফুলবিলাকৰো একে, মানুহৰ জীৱনটো ঠিক একে নিচিনাই। এতিয়া যিবিলাক তোমালোকে সৰু সৰু ল'ৰা ছোৱালী 6, 7, 8 বা তাতকৈ তলত পঢ়ি আছা, 6তকৈ তলত পঢ়ি আছা, সেই তলৰ ল'ৰা ছোৱালীখিনি এতিয়া কি হৈছে, বেটুপাতৰ তলত আছা তোমালোকে।